ইউডাইছত কেনেকৈ ডাটা এণ্ট্ৰি কৰিব লাগে সেইটো মই দেখাই আছোঁ। আপুনি ইয়াতে জাষ্ট গুগলত যাব, গুগলত গৈ ইউডাইছ চাৰ্চ কৰিব, ইয়াতে আহি যাব টপত ইউডাইছ plus.gov.in এনেকৈ আহিছে। ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে লিখিব লগ ইন ফৰ অল মডেলছ, ইয়াতে ক্লিক কৰিব। লগ ইন ফৰ অল মডেলছত ক্লিক কৰাৰ পিছত ইয়াতে ষ্টেট কৰিব, চিলেক্ট ষ্টেট ফৰ লগ ইন। অ'কে, ইয়াত গৈ অসম চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত গো ক্লিক কৰিলোঁ। এতিয়া আপোনাৰ বহুতো পৰ্টেল মডিউলৰ কাৰণে আহিছে। ইয়াতে মই যদিহে সাপোজ ফাইনেন্স ৰিলেটেড যি আছে আপোনাৰ কিমান গ্ৰেণ্ড আহিছে এইবিলাক এণ্ট্ৰি কৰিবৰ কাৰণে প্ৰফাইল এণ্ড ফেচিলিটিছত যাব। ইয়াত গৈ লগ ইন কৰিব 25-26 এণ্ট্ৰি কৰিলোঁ। ইয়াতে আপোনাৰ ক্লিক কৰিলোঁ। ক্লিক কৰোঁতে এনেকৈ বেলেগ এটা মানে এইটো মডিউল খুলিব, প্ৰফাইল এণ্ড ফেচিলিটি মডিউল। ইয়াত লগ ইন ফৰ DCF ডাটা এণ্ট্ৰি এণ্ড মনিটৰ। ইয়াতে ইউজাৰ নেম দিব, স্কুলৰ ডাইস্ক'ডটো দিব। ইয়াৰ পিছত পাছৱৰ্ডটো এণ্ট্ৰি কৰিব, তাৰপিছত কেপচা দিব। কেপচা স্কুলৰ আইডি পাছৱৰ্ড দিলে তাৰপিছত লগ ইন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লগ ইন হৈ যাব। এইখন স্কুল লগ ইন হৈ গ'ল, পাৰ্ট 12 স্কুল লগ ইন হৈ গ'ল। এতিয়া আপুনি এণ্ট্ৰি কৰিবৰ কাৰণে প্ৰফাইল এণ্ড ফেচিলিটি যি আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰিলে খোল খাই গ'ল। চ' ইয়াতে গোটেইখিনি অলৰেডি কমপ্লিট হৈ আছে। আপুনি যদিহে গ্ৰেণ্ট ৰিলেটেড যিখিনি আহিছে সেইটো চেক কৰিব লাগে বা আপুনি এণ্ট্ৰি কৰিব লাগে। চ' 7 নম্বৰত যাব 1.59 1.62 এইখিনিতে ছেকশ্যন ৰিচিপ্টছ এণ্ড এক্সপেণ্ডিচাৰ যাব। গৈ ইয়াতে কম্প'জিট গ্ৰেণ্ট কিমান আহিছে, লাইব্ৰেৰী গ্ৰেণ্টটো উলিয়ালেই হ'ব। মেজৰ ৰিপেয়াৰ কিবা আহিছে যদি, স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন যি আহিছে, স্পৰ্টছ গ্ৰেণ্ট, মিডিয়া এণ্ড কমিউনিটি মবিলাইজেশ্যন যিমান আহিছে, SMC ট্ৰেইনিঙৰ কাৰণে যি গ্ৰেণ্ট আহিছে এইটো। ইয়াৰ পিছত প্ৰি স্কুল লেভেলত ছাপোৰ্টৰ কাৰণে যি গ্ৰেণ্ট আহিছে 1000 নে কি আহিছে কিছুমান স্কুলত, অল স্কুলে আহিছে, এইটো আপুনি ইয়াতে এণ্ট্ৰি কৰিব লাগিব। ইয়াৰ পিছত NGOৰ পৰা কিবা ছাপোৰ্ট আছে নে নাই, যদি আছে এনেকৈ এণ্ট্ৰি কৰিব। এছিষ্টেঞ্চ ৰিচিপ্ট, কিবা যদি পোষ্ট ফাণ্ড আহিছে এণ্ট্ৰি হ'ব। এইখিনি আপোনাৰ গ্ৰেণ্ট আণ্ডাৰ সমগ্ৰ শিক্ষা। আৰু ইয়াতে আপোনাৰ হ'ব ইনভেণ্টৰী ৰেজিষ্টাৰ অফ ICT আইটেম, যদি ইয়েছ হ'ব লাগে যিহেতু টেবলেট আছে স্কুলত। চ' টেবলেটৰ এটা ৰেজিষ্টাৰ থাকিব লাগে, টেবলেটটো আছে যিহেতু। ইয়াৰ পিছত ইনভেণ্টৰী ৰেজিষ্টাৰ ফৰ অন স্পৰ্টছ ইকুইপমেণ্ট, এইটো ইয়েছ হ'ব, এইটো ইয়েছ হ'ব। ইয়াৰ পিছত মেইনটেনেঞ্চ অন, ইয়াতে যি এক্সট্ৰা যদি এক্সপেণ্ডিচাৰ থাকে সেইখিনি এণ্ট্ৰি হ'ব ইয়াতে। ইয়াৰ পিছত এণ্ট্ৰি কৰাৰ পিছত ছেভ কৰিলে ছেভ হৈ যাব এইখিনি। তাৰপিছত লগ আউট কৰিবৰ কাৰণে আপুনি ইয়াতে যাব, গৈ লগ আউট ক্লিক কৰিলে বেক টু দ্য প্ৰিভিয়াছ পেজ। ইয়াতে আহি আৰু বেলেগ স্কুল আপুনি ID পাছৱৰ্ড মাৰি ইয়াতে লগ ইন কৰিব। ডেটছ অল, থেংক ইউ।